खुलुमबाय रायजोफोर नैबे बेलारुम समाव फंनैसो बाथ्रा गोनां इम्पर्टेन्ट नोंथांमोननो शेयार खालामनो थाखाय आङो बे भिडिअखौ लानानै फैलायबाय। नोंथांमोना बे भिडिअखौ जोबजासे नायलां अब्ला गोबांथार बाथ्राखौ बुजिनो हागोन। जोंनि नैबे बिटिसि हालामाव बिजेपि एजिपि आरो इउपिपिएल बिनि मित्रजुट मोनसे सरकार होननानै जों बयबो मिथिगौ। दा बिथांमोननि मित्रजोट सरकारा दिनैनि दिनावहाय माबायदि महर लानो हमदों बेखौ नैबे भिडिअनि गेजेरजोंहाय नोंथांमोना गासैखौबो बुजिनो हागोन रायजोफोर। मेन टपिकआव थांनायनि सिगां आङो सुंद' मोनसे आपडेट लानानै फैदों। बे आपडेटआनो जाहैबाय जोंनि बर'लेण्ड संग्रामावहाय गोबांथार सुबुंफोरा गावनि बेसेन गोसा जिउखौ गारनानै थांबाय। नाथाय बिथांमोना दिनैसिमावहाय बै जे जिउ गारनानै थांनाय न'खर बिथांमोननि न'खरनोहाय जे अनसुंथाइ होनांगौ बेखौ दिनैसिमावबो सरकारा होनाय जायाखै। दा बेखौनो बिथा खालामनानै मुंख्लं न'खरफोरा जेरैबायदि सरकारा फोसावना होनाय जादों जे मुंख्लं न'खरफोरनोबो 5 लाख खरि अनसुंथाइ होगोन होननानै, दा बेखौ मोनफुंनो थाखाय बिथांमोना मोनसे थिरांथा लानानै चिरां जिल्लानि सिङाव थानाय थुक्राझार कमिउनिटि हलावहाय मोनसे मिटिं लिंथुमनाय जादों। दा नैबे मिटिङाव गासैबो चिरांनि मुंख्लं न'खरफोरा नुजाहैनो थाखाय खावलायहरनाय जादों। चिरां जिल्ला मार्टियास फेमिलिनि आफादगिरिया आरो लोगोसे गुबुन गुबुन जिल्लाफोरनि जेसेबांनाखि दैदेनगिरिफोर दङ नोंथांमोनाबो बेवहाय बाहागो लाफैनो थाखाय खावलायहरनाय जादों। बिनि दिन थारिखआनो जाहैबाय नैबे बोहैथि दाननि 15 अक्ट'खालि, यानि नैबे मासनि 15 अक्ट'खालि। दिनैहाय 14 अक्ट' जाबाय, गाबोन अखा नायोब्लानो बे प्रग्रामा जागोन। बेनिखायनो बे भिडिअखौ शेयार खालामलायदो आरो जेसेबांनाखि मुंख्लं न'खरफोर दं नोंथांमोना फोरमायलायदो। दानिया फैदो मेन टपिकआवहाय। मेन टपिक हिसाबै बेनो बिजेपि एजिपि आरो इउपिपिएल बिनि मित्रजोट सरकारावहाय गोबां दाङाबाजिखौ जोङो दिनै गाबोन नुबोगासिनो दङ आरो नैबे लेटेस्ट दाङाबाजिनि सायाव नोंथांमोना खोनासंनानै लायोब्लानो जाबाय। তাতি ইএম ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যাই একদম বেয়াকৈ মাৰধৰ কৰিলে। ভাগ্য ভাল তেওঁলোকৰ, আমি মানে পাৰ্টিৰ নেতৃবৃন্দ কৰ্মীসকল আমি মানে সমষ্টিত নাই বৰ্তমান। আমি দিল্লীলৈ মানে বড়োলেণ্ড মহোৎসৱৰ কাৰণে আমি আগবাঢ়ি আছোঁ। প্ৰথমে মই সমগ্ৰ মানে অসমবাসী ভাৰতবাসীক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মানে কথা এটা হ'ল, আজি যোৱাকালি পৰহি দিনা 11 তাৰিখে ৰাতি 10টা বজাত আমাৰ ইউপিপিএলৰ ভাইচ চেয়াৰমেন আশিষ চাচনিক, এতিয়া আশিষ চাচনিৰ কোৱা মতে আমি গম পালোঁ যে মানে সঞ্জীৱ তাঁতী ইএম ডাঙৰীয়াৰ ল'ৰাবিলাকে মানে সাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা ৰাতি 10টা বজাত উঠাই লৈ যাই একদম বেয়াকৈ মাৰধৰ কৰিলে। ভাগ্য ভাল তেওঁলোকৰ, আমি মানে পাৰ্টিৰ নেতৃবৃন্দ কৰ্মীসকল আমি মানে সমষ্টিত নাই বৰ্তমান। আমি দিল্লীলৈ মানে বড়োলেণ্ড মহোৎসৱৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আমি ট্ৰেইনত গৈ আছোঁ। তাৰমানে তেওঁলোকৰ ভাগ্য ভাল। মানে এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে পাৱাৰ ক'ত পালে? প্ৰশাসনেও মাৰপিট কৰিব নোৱাৰে আজিকালি। মানে এটা বিজেপিৰ মানে ইমান মানে গুণ্ডাৰাজ চলি আছে, মানে কাৰোবাক ৰাতি 10টা বজাত উঠাব, মাৰপিট কৰিব। আপোনালোকৰ বিজেপি মিত্ৰজোঁটৰ মানে পাৰ্টি, সেই হিচাপত আপোনালোকে মিত্ৰজোঁট নাই নেকি তেনে ক্ষেত্ৰত? নাই, আমাৰ বিজেপিৰ লগত মানে অসমত বিটিআৰত মিত্ৰজোঁট আছে, কিন্তু মানে বিজেপি বুলি ক'লে কিছু পৰিমাণৰ মানে বিজেপি মানে নেতাবিলাক, সিহঁতে মানে বিজেপি নেতা হ'লেও কিন্তু তেওঁলোকে যি মানে কাম কৰি আছে এটা মানে মানৱীয়তা কাম কৰা নাই তেওঁলোকে। এই অমানৱীয় কাম তেওঁলোকে কৰিছে। যে ৰাতি আমাৰ আশিষ চাচনি ভাইচ চেয়াৰমেনক উঠাই লৈ যায় 10টা বজাত যে মাৰপিট কৰিলে, এইটো মানৱীয় কাম নহয়, অমানৱীয় কাম। আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। মানে আমি চৰকাৰক মানে আইনক প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, মানে ইয়াৰ মানে ইমিডিয়েটলি বিহিত ব্যৱস্থা হ'ব লাগে। যি দোষীসকল, যিসকলে মাৰিছে আৰু যি ব্যক্তিয়ে এই আশিষ চাচনিক মাৰিবৰ কাৰণে অৰ্ডাৰ দিছে, তেওঁ মানে আইনমতে দণ্ডনীয় হ'ব লাগিব। আমি সেইটোৱে বিচাৰোঁ।
যোনে ঘটনাগ্ৰস্ত হৈ গ'ল আশিষ চাচনি হয়। তেখেতৰ পৰা আপোনালোকে কিবা তথ্য সংগ্ৰহ কৰিছে নেকি? হয় হয় তেখেতে তেখেতক মাৰপিট কৰা যি তেখেতৰ চিন চাপ যে এতিয়াও আছে, যি মেডিকেল কৰাৰ পিছত মানে পোৱা গ'ল যে তেখেতৰ মানে দুৰৱস্থা, মানে পিঠিত মানে ৰঙা ৰঙা কলা কলা দাগ বহি গৈছে, মানে বেয়াকৈ মাৰিছে আৰু ধৰক মানে তেজ ওলোৱাকৈ মাৰা নাই, মানে ভিতৰো আমাৰ মাৰিছে তেওঁলোকে, কথাটো বুজিলে না? তো এই হিচাপে মাৰিছে। তো আমি তাক মানে একে বিৰোধ জনাইছোঁ আৰু তেওঁলোকক মানে অনতিপলমে আইন প্ৰশাসনে কৰায়ত্ব কৰি তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে। আমি UPPL ফালৰ পৰা আমি সেইটোৱে বিচাৰিছোঁ। কিন্তু বিজেপিৰ লগত আমাৰ মিত্ৰজোঁট আছে, বিজেপিৰ লগত আমি মিত্ৰজোঁট ভংগ কৰা নাই। আমাৰ হাইকমাণ্ডো আছে, আমাৰ সমষ্টিৰ পৰাও আছে, আমি মানে কৰা নাই। কিন্তু যোনে দোষ কৰিছে সেই দোষীয়ে শাস্তি পাব লাগে। স্থানীয় যিহেতু MCLA বা EM থাকে, স্থানীয় EM আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়া। এতিয়া আমি জানা মতে একদম তথ্য পোৱা মতে মানে EM ডাঙৰীয়াৰ ল'ৰাবিলাকে লৈ যাই মাৰপিট কৰিছে। সন্দেহ আছে নেকি আপোনালোকৰ EMৰ নিৰ্দেশত এইখিনি ঘটনাটো হৈছে? এতিয়া চিধা ইয়াতে সন্দেহটো মানে সকলোৱে ৰাইজে কৰি আছে, নোনাই শৰ্মা বাকী ৰাইজে কৰি আছে, এতিয়া BTC বাকী ৰাইজে কৰি আছে। এইটো যে তেওঁৰ মানে অনুমতি নহ'লে তেওঁৰ ল'ৰাবিলাকেতো এই মানে অমানৱীয় কাম কৰিব নোৱাৰে, কাৰোবাৰ সাহসতকৈ কৰিছে না। আপোনালোকে ভাবে সঞ্জীৱ তাঁতীয়ে ঘটনাটো কৰিছে? মানে নিশ্চয় তেওঁ ইয়াত জড়িত আছে। তেওঁ জড়িত নাথাকিলে ল'ৰাবিলাকে অকলে তেওঁক মানে UPPLৰ এজন ভাইচ চেয়াৰমেনক ৰাতি আশিষ চাচনিক ৰাতি 10টাত উঠোৱা মানে তেওঁলোকে পাৱাৰ নাপালে হয়। কি আহ্বান জনাব? আমি এটাই মানে অনুৰোধ জনাওঁ, আমাৰ প্ৰশাসন বিভাগে অনতিপলমে এই দোষীসকলক শাস্তি দিব লাগে, বাছ দোষীসকলক শাস্তি দিব লাগে। VCDC ভাইচ চেয়াৰমেনৰ বহুখিনি তৰ্ক বিতৰ্ক হৈ আছে, কি ক'ব? নাই, আমি যোৱাকালি যেতিয়া দিল্লী আহি আছিলোঁ তেতিয়া আমি গম পালোঁ যে 11 তাৰিখ ৰাতিয়ে আমাৰ ভাইচ চেয়াৰমেন আশিষ চাচনিক, হাতীগড়ৰ ভাইচ চেয়াৰমেনক আমাৰ লোকেল EM লগতে আমাৰ নিজৰে VCDCৰ, মোৰ নিজৰ VCDC হাতীগড়ৰ, তো তেখেতৰ EMৰ কেইটামান ল'ৰাই গৈ বোলে উঠাই আনি ইয়াক EMৰ ঘৰত সোমাই মাৰপিট কৰিছে আৰু লগতে মোবাইল জব্দ কৰিছে। তো আজিলৈকে মোবাইলো দিয়া নাই আৰু ইয়াক বেয়াকৈ মাৰিছে। তো এইটো আমি মানে একচেপ্ট নকৰোঁ, যিহেতু যদি কিবা এটা ভুল কৰিছে আশিষ চাচনিয়ে, তো সেইটো কথামতে কথা পাতি এইটো মানে সমাধান হ'ব লাগিছিলে। কিন্তু এনেকুৱা হাত উঠা বা মাৰা পিট কৰাটো ভাল নহয়, যিহেতু এইটো এতিয়া আমি কথা পাতোঁ আমাৰ BTCত পিচ বুলি। তো আমি যিহেতু মিত্ৰজোঁট চৰকাৰ আৰু পিচটো আমাৰ আমি মানে প্ৰায়ৰিটি দিছোঁ, মেইন প্ৰায়ৰিটি। তো সেই হিচাপত এইবোৰ কৰিব নালাগে বুলি মই আহ্বান কৰোঁ। আৰু যোনবোৰ যি কাম কৰিছে সেইটো আমাৰ পুলিচ বিভাগক মই অনুৰোধ কৰোঁ যে এইটো আচলতে ঘটনাটো কোনটো দলে কৰিলে? আমাৰ কৈ আছোঁ যে আমাৰ লোকেল EM সঞ্জীৱ তাঁতী, তেখেতে BJPৰ EM হয়। তো আমাৰ নোনাই চাৰপাং সমষ্টিৰ MCLA আৰু নিজৰ লোকেল VCDCৰ ল'ৰাক যিয়ে পাৰ্টি নহওক, যদি তেখেতে UPPLৰ ভাইচ চেয়াৰমেন হয়, ভাইচ চেয়াৰমেন মানে তেখেতে এটা চৰকাৰী মানুহো হয়, আৰু যদিও কিবা ভুল কৰিছে তো সেইবোৰ মানে হাত উঠা বা মাৰা সেইটো আমি মানে একচেপ্ট কৰাটো এইটো মানে আমি নকৰোঁ। আৰু এইটো মোৰ মতে বা আমাৰ দলৰ মতে বা পাব্লিকৰ মতে যে এইটো কৰিব নালাগে। আৰু এইটোৱে লৈ আমি পুলিচক বা পাব্লিকক ক'ব বিচাৰোঁ যে আগন্তুক এইবোৰ কৰিব, যদি এনেকুৱা কৰে তো সেইবোৰ নিশ্চয় পাব্লিকে এটা ভাল সিদ্ধান্ত ল'ব।